নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰ বাইদেউসকল ইতিমধ্যে যেহেতু 2024-25 বৰ্ষৰ ডাইছৰ কাম চলি আছে আৰু ডাইছত দেখা দিয়া কিছু সমস্যা আৰু তাৰ সমাধানৰ বিষয়ে আজি ভিডিঅটোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে প্ৰথম পাৰ্টত আমাক যেহেতু ষ্টুডেন্ট মডুলৰ কামখিনি কৰিবৰ কাৰণে দিয়া হৈছে আৰু আমি আপোনালোকক আগতে জনাইছো ডাইছখন যেহেতু 4টা পাৰ্টত ভাগ কৰা হৈছে টিচাৰ মডুল ষ্টুডেন্ট মডুল আৰু আমাৰ এই প্ৰফাইল বিদ্যালয় প্ৰফাইল আৰু ৰিপৰ্টিং গতিকে ষ্টুডেন্ট মডুলৰ কামখিনি কৰিবলৈ যাওঁতে বিদ্যালয়সমূহে কি সমস্যাৰ সন্মুখীন হৈছে আৰু সেই সমস্যাসমূহৰ সমাধান কি হ'ব পাৰে সেই কথাখিনি থুলমূলকে জানিবৰ কাৰণে চেষ্টা কৰিম আপোনালোক সকলোৱে এই কথাখিনি জনাটো দৰকাৰ বিদ্যালয় প্ৰধান শিক্ষক বুলি নহয় সহকাৰী শিক্ষকসকলেও জনাটো দৰকাৰ কাৰণ যেটো ডাইছখন আমাৰ দাপোন স্বৰূপ আৰু এই ডাইছখনত আজি ষ্টুডেন্ট মডুলৰ কামখিনি কৰা হৈছে কাইলৈ যেহেতু টিচাৰ মডুলৰ কামখিনি কৰিবৰ কাৰণে দিব তাত আপুনি আপোনাৰ তথ্য যেটো সন্নিবিষ্ট কৰিব লাগিব আৰু ডাইছত আপোনাৰ ভুল তথ্য যোৱা মানে পৰৱৰ্তী পৰ্যায়ত আপোনাক ডাইছখনত ৰং ভাবে ভুল ভাবে ইমপ্লিমেন্টেশন হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত আপুনি হয়তো তাৰ কাৰণে কি হ'ব পাৰে কৰবাত আপুনিও হয়তো তাৰ বখবতি হ'ব পাৰে কাৰণ আপোনাৰ যদি তাত কিবা কাৰণত একাডেমিক কোৱালিফিকেশনৰ পৰা আদি কৰি কিবা যদি ভুল ভাবে তাত ইমপ্লিমেন্টেশন মানে ৰিফ্লেক্ট হয় হেতুৱে নহয় কৰবাত আপোনাৰ প্ৰভাৱ পেলাব পাৰে এতিয়া কথা হ'ল ডাইছত এই বৰ্তমান সময়ত ছাৰবেদেসকলে পাই থকা প্ৰথম অসুবিধাটো হৈছে নিউ ষ্টুডেন্ট এন্ট্ৰি অৰ্থাৎ নতুন ছাত্ৰ ছাত্ৰীৰ এন্ট্ৰি বৰ্তমান ডাইছত দি আছে না এই প্ৰশ্নটো প্ৰায় সুধি আছে আমাৰ বিদ্যালয়লৈকে বহু সময়ত বহু নতুন ছাত্ৰ ছাত্ৰী আহিছে কিন্তু এই ছাত্ৰ ছাত্ৰীসকল আমি ডাইছত এন্ট্ৰি কৰিব পৰা নাই অৰ্থাৎ নিউ ষ্টুডেন্ট এন্ট্ৰি কথাটো ছাৰবেদেসকলে সুধি আছে আৰু এইটো ছাৰবেদেসকলৰ ডাঙৰ সমস্যা গতিকে ছাৰবেদেসকলক এটা কথা জনাই দিব বিচাৰো এতিয়ালৈকে ডাইছৰ ষ্টুডেন্ট মডুলৰ যিসকল পুৰণা ছাত্ৰ ছাত্ৰী আছে সেই পুৰণা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেছন এক্টিভিটিৰ কামখিনি কৰিবৰ কাৰণে দিয়া হৈছে প্ৰগ্ৰেছন মানে কিমান প্ৰগ্ৰেছ হৈছে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে প্ৰগ্ৰেছ হৈছে নে নাই অৰ্থাৎ পাছ ফেল এই কামখিনি কৰিবৰ কাৰণে দিয়া হৈছে ট্ৰান্সফাৰ হৈ গ'ল নে কি এই কামখিনি কৰিবৰ কাৰণে দিয়া হৈছে নতুনকে এন্ট্ৰি কৰাৰ কাৰণে যেটো অপচন সেই অপচনটো এতিয়ালৈকে খুলি দিয়া হোৱা নাই গতিকে নিউ এন্ট্ৰি আপোনালোকে এতিয়া কৰিব নোৱাৰিব আৰু নিউ এন্ট্ৰি কৰিব পাৰিব আপোনালোকে প্ৰথম শ্ৰেণী আৰু ক শ্ৰেণী ইতিমধ্যে ইয়াৰ আগতে কোৱা হৈছিল এবাৰ হয়তো সিস্টেম হলনি হ'ব পাৰে সেইটো পৰৱৰ্তী পৰ্যায়ৰ কথা কিন্তু এতিয়ালৈকে নিউ এন্ট্ৰিৰ কাৰণে কোনো ধৰণৰ অপচন খুলি দিয়া হোৱা নাই 2 নম্বৰ কথা হল আপোনালোকৰ বিদ্যালয়ত যদি বাহিৰৰ পৰা কোনো ষ্টুডেন্ট আহিছে বাহিৰৰ পৰা বুলি কোৱাৰ লগে লগে আপোনালোকৰ যদি পেন নম্বৰ থকা কোনো ষ্টুডেন্ট আহিছে সেই ছাত্ৰ বা ছাত্ৰীক আপোনালোকে ইম্পৰ্ট কৰিব পাৰিব নে নোৱাৰে পেন নম্বৰ থকা কোনো ছাত্ৰ বা ছাত্ৰী থাকিলে ইম্পৰ্ট মডুল বুলি এটা অপচন তাতে আছে সেই মডুলৰ জৰিয়তে আপোনালোকে পাৰিব তাৰ উইদিন ষ্টেট আৰু এই আউট অফ ষ্টেট দুটা অপচন আছে তাৰ জৰিয়তে আপোনালোকে সেই কামখিনি কৰিব পাৰিব আপোনালোকে যদি ডাইছৰ এই ষ্টুডেন্ট মডুলটো খুলিছে তাতে ইম্পৰ্ট মডুল বুলি এটা অপচন পাব আপোনালোকৰ লেফট সাইডত তাত আপোনালোকে এই কামখিনি কৰিব পাৰিব গতিকে পৰৱৰ্তী পৰ্যায়ত তাইক লৈ আমি এটি বিশেষভাৱে ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম যদি আপোনালোকে বিচাৰে 2 নম্বৰ 3 নম্বৰ কথা হ'ল ফাইনেলাইজৰ ক্ষেত্ৰত আপোনালোকে এই সমস্যাৰ সৃষ্টি পাই আছে যে কি ফাইনেলাইজটো কি হয় এটো খুদি আছে আৰু ফাইনেলাইজ নকৰিলে কি হ'ব ফাইনেলাইজটো হৈছে ধৰা হ'ল আমি কামটো কৰাৰ পিছত কমপ্লিট হোল বুলি এখন এটা আমি নিজাববীয়াকৈ সাৰ্টিফিকেট দিব লাগে আৰু নিজাববীয়াকৈ এটা এখন ক্লিয়াৰিফিকেশন দিব লাগে এটো হৈছে ফাইনেলাইজ 2 প্ৰকাৰৰ আছে এটা হৈছে ক্লাছ ফাইনেলাইজ আৰু এটা হৈছে স্কুল ফাইনেলাইজ ক্লাছ ফাইনেলাইজটো হৈছে আপোনাৰ ধৰা হ'ল এটা ক্লাছত 10 জন ছাত্ৰ ছাত্ৰী আছে 10 জন ছাত্ৰ ছাত্ৰীৰ আটাইখিনি ছাত্ৰ ছাত্ৰীৰ প্ৰগ্ৰেছনৰ এক্টিভিটি কামখিনি কৰাৰ পিছত এটা ফাইনেলাইজ কৰিব লাগিব ধৰা হ'ল প্ৰথম শ্ৰেণীত 10 জন ছাত্ৰ ছাত্ৰী আছে সকলো পাছ কৰিলে বা কোনোবাজন ফেল কৰিলে সেই কামখিনি কৰাৰ পিছত নকৰালৈকে পেন্ডিং দেখুৱাই থাকিব ইতিমধ্যে এই কথাখিনি জানে আৰু কৰিবলগীয়া নাথাকে আপোনালোকক পেন্ডিং দেখুৱাই থাকিব আৰু কৰা কামখিনি কৰাৰ পিছত আপডেট দিয়াৰ লগে লগে ডান দেখুৱা আটাইকেইজন 10 জন ছাত্ৰ ছাত্ৰীক যেতিয়া আপুনি আপডেট দিলে তাৰ পিছত তলত ফাইনেলাইজ হ'ল এইটো হৈছে এই ক্লাছ ফাইনেলাইজত আকৌ দুটা পাৰ্ট আছে এটা হৈছে সেকশন 1 সেকশন ফাইনেলাইজ ধৰা হ'ল আপোনালোকৰ প্ৰত্যেকখন বিদ্যালয়তে দুটাকে সেকশন বৰ্তমান সময়ত থাকিবই এই প্ৰত্যেকখন যিমান বিদ্যালয় আছে প্ৰত্যেকখন বিদ্যালয়তে দুটাকে সেকশন থাকিব যোৱাবাৰ সেকশন ক্ৰিয়েট কৰাৰ কাৰণে এটা সিস্টেম আইছিলে আৰু প্ৰত্যেকতে দুটাকে সেকশন থাকিবই কোনবাখন বিদ্যালয়ত 3টা 4টা পৰ্যন্ত সেকশন থাকিব পাৰে কিন্তু মিনিমাম দুটা সেকশন থাকিবই গতিকে যেটো সেকশনত আপোনাৰ ছাত্ৰ ছাত্ৰীসকল আছে ধৰা হ'ল মোৰ বিদ্যালয়খনৰ নাম বননগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আমাৰ প্ৰথম শ্ৰেণীত ধৰা হ'ল 10 জন ছাত্ৰ ছাত্ৰী আছে সেকশন 1ত ছাত্ৰ ছাত্ৰীসকল আছে মই সেইখিনি আপডেট কৰিলো আৰু সেকশন 1ত ফাইনেলাইজ কৰিলো
কিন্তু সেকশন বি যদিও ছাত্ৰ ছাত্ৰী নাই মই কি কৰিব লাগিব সেকশন বি টো ফাইনালাইজ কৰিব লাগিব আৰু হেতু কেনেকুৱা ধৰণে ফাইনালাইজ কৰিব লাগে তাৰ কাৰণে এই ভিডিওটো ইতিমধ্যে প্ৰস্তুত কৰিছো এই ভিডিওটো এবাৰ চাই লব চাই ললে আপোনালোকে আৰু বেছি ভালৰে কথাখিনি বুজি পাব যে কি ফাইনালাইজ কেনেকুৱা ধৰণে কৰিব লাগে এটো যে ক্লাছ ফাইনালাইজ আৰু এই বিদ্যালয় ফাইনালাইজ দুটা কথা মই এই ভিডিওটোত ভালদৰে বুজাই দিছো আপোনালোকে অনুগ্ৰহ কৰি ভিডিওটো এবাৰ চালে আৰু ভালদৰে বুজি পাব এটো যে ফাইনালাইজ ফাইনালাইজ কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ এই ফাইনালাইজ এইখিনি যে কৰিব কৰাৰ আগতে আপুনি এটা কথা চাই লব পাৰিব যে কি আপোনালোকৰ প্ৰগ্ৰেছন যেটো এক্টিভিটি আছে প্ৰগ্ৰেছন এক্টিভিটিত গৈ চাব পাৰিব যে কি এই কোনবা পেন্ডিং ৰৈ গল নেকি পেন্ডিং ৰৈ গল নেকি চাবৰ কাৰণে যেটা আপুনি প্ৰগ্ৰেছন এক্টিভিটিত ক্লিক কৰিব ক্লিক কৰিলে তিনিটা অপচন আছে তিনিটা অপচনৰ এই ক্লিক কৰি আপোনালোকৰ কোনবাটো সেকশনত ৰৈ গল নেকি কোনবাজন ছাত্ৰ ছাত্ৰী পেন্ডিং ৰৈ গল নেকি তাৰ কাৰণে চাব পাৰিব আৰু এই পেন্ডিং কোনবা ছাত্ৰ ছাত্ৰী ৰৈ গল নেকি হেতু চোৱাৰ এটা অপচন আছে সেই অপচনটো এই মানে এটা সিস্টেম আছে সেই সিস্টেমটো কেনেকুৱা ধৰণে চাব পাৰি তাৰ কাৰণে এই ভিডিওটো ইতিমধ্যে প্ৰস্তুত কৰি থৈছো তে কেনেকুৱা ধৰণে পেন্ডিং টু এপ্ৰুভ কৰিব পাৰি বা পেন্ডিং কেনেকুৱা ধৰণে চাব পাৰি এই ভিডিওটো এবাৰ আপোনালোকে চাব ডিটেইলছ এই মই কথাখিনি কৈছো এই ভিডিওটো চালে আপোনালোকে ডিটেইলছ এই কথাখিনি বুজি পাব কেনেকুৱা ধৰণে পেন্ডিং টু চাব পাৰি বা এটা পেন্ডিং কথাটো কি হয় বা পেন্ডিং কেনেকুৱা ধৰণে চাব পাৰি এইখিনি হল তাৰ পিছত হল পেন নম্বৰ এটা কেনেকুৱা ধৰণে ওলাম ধৰা হল কোনোবা এজন ছাত্ৰ ছাত্ৰী আহিছে তাৰ তেখেতৰ প্ৰধান শিক্ষকৰ লগতো কোনো ধৰণৰ কন্টাক্ট কৰিব পৰা যোৱা নাই বা ফোন নম্বৰ নাই বা এনেকুৱা কোনো ধৰণৰ নাই কেনেকুৱা ধৰণে আমি উলিয়াব পাৰিম গতিকে সেই ছাত্ৰ বা ছাত্ৰীজনৰ যদি কিবা কানত বিদ্যালয়খনৰ নামটো আপোনালোকে পাব যেহেতু তেওঁ ট্ৰান্সফাৰ লৈ আহিলে বিদ্যালয়খনৰ নামটো তেখেতে নিশ্চয় পাব আৰু বিদ্যালয়খনৰ নামটো পালে তাৰ এটা অপচন আছে সিস্টেম এটা আছে বিদ্যালয়খনৰ নামৰ জৰিয়তে বা তেখেতৰ আধাৰ নম্বৰৰ জৰিয়তে বা ডেট অফ বাৰ্থৰ জৰিয়তে পেন নাম্বাৰটো উলাই ল'ব পাৰি পাৰ্মানেন্ট এডুকেশন নাম্বাৰটো উলাই ল'ব পাৰি গতিকে সেই এই আপুনি তেখেতৰ ডেট অফ বাৰ্থৰ জৰিয়তে বা আধাৰ নম্বৰৰ জৰিয়তে আপুনি পেন নম্বৰটো উলাই লৈ আপুনি কি কৰিব পাৰিব ইম্পৰ্ট কৰিব পাৰিব এটা বহুতে সোধে যে কি আমাৰ পেন নাম্বাৰ আৰু শিক্ষা হেতুৰ নাম্বাৰ একে নেকি পেন নাম্বাৰ আৰু শিক্ষা হেতুৰ নাম্বাৰ একে নহয় পেন নাম্বাৰ বেলেগ হয় শিক্ষা হেতুৰ নাম্বাৰ বেলেগ হয় পৰৱৰ্তী পৰ্যায়ত ইয়াক লৈ নিশ্চয় বিতংকৈ এটি ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰিম পেন নাম্বাৰটো হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ এটি নম্বৰ এইটো নম্বৰ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা ক্ৰিয়েট কৰা এটা নম্বৰ আৰু ডাইছত জৰিয়তে ক্ৰিয়েট হোৱা এটি নম্বৰ যেহেতু ডাইছ প্ৰত্যেকখন বিদ্যালয় আছে আৰু সৰ্বভাৰতৰ প্ৰত্যেকখন বিদ্যালয়ৰ ডাইছ নম্বৰ আছে গতিকে ডাইছৰ জৰিয়তে ক্ৰিয়েট হোৱা এটি নম্বৰ হৈছে আমাৰ পেন নম্বৰ কিন্তু শিক্ষা হেতু নম্বৰটো হৈছে অসম চৰকাৰৰ জৰিয়তে ক্ৰিয়েট হোৱা এটি নম্বৰ শিক্ষা হেতু অকল অসমতে যেহেতু আছে গতিকে শিক্ষা হেতু আৰু আমাৰ ডাইছ একে নহয় আৰু শিক্ষা হেতু নম্বৰটো আৰু ডাইছৰ নম্বৰটো বেলেগ বেলেগ হয় গতিকে সদা সাৰ্বিতসকল আপোনালোকে সচৰাচৰ পাই থকা এইখিনিয়ে সমস্যা হৈছে আমাৰ পেন্ডিং তাৰ পিছত ফাইনালাইজ নিউ এন্ট্ৰি বা বেলেগৰ পৰা অহা ছাত্ৰ ছাত্ৰী এড কৰা এইখিনি সমস্যা নিশ্চয় দুই এদিনৰ ভিডিওতে নিউ এন্ট্ৰি ব্যৱস্থাখিনি খুলি দিব তাৰ পৰৱৰ্তী পৰ্যায়ত টিচাৰ মডুল তাৰ পিছত আমাৰ বিদ্যালয়ৰ যিখিনি আমাৰ জেনাৰেল ফেসিলিটি ব্যৱস্থা আছে সেই ব্যৱস্থাখিনি খুলি দিব আৰু পৰৱৰ্তী পৰ্যায়ত গৈ আমাৰ যিখিনি ইৰৰ আছে ইৰৰখিনি চেক কৰাৰ পিছত আমাৰ ৰিপৰ্টিং সিস্টেমটো আহিব স্টেপ বাই স্টেপ আপোনালোকক আধাখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে আজি নলিনীকান্ত ডেকা নামৰ চেনেলটো চাইছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ WhatsApp চেনেল আৰু আমাৰ ফেসবুক পেজ আপুনি যদি ইতিমধ্যে জয়েন হোৱা নাই বিনামূলীয়াভাৱে জয়েন হ'বৰ কাৰণে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে অনুগ্ৰহ কৰি জয়েন হ'ব বুলি আশা কৰিলো ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব